নমস্কাৰ, বিকেশ ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ এইফালে এটা কাম আৰম্ভ হৈছে, নতুনকৈ কাম এটা শুভাৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। আৰু এইফালে শুভাৰম্ভণিৰ কাৰণে আহি গ'ল আমাৰ ৰাইজসকল, মানে চাকি এগছ দিবৰ কাৰণে। আৰু এইফালে আলহীও আহি উপস্থিত হৈছে। মানে যিকোনো এটা কামত যদি আলহী এজন আহি উপস্থিত হয় নহয়, বহুত ভাল কথা। আমি তাৰপিছত এইবিলাক গাঁত চাত খানি ৰেডি কৰিলে আমাৰ আৰু এজন দাদা লাগি আছে এইফালে কামত, আৰু আমাৰ ভণ্টিতে চবেই চাই আছে। আৰু এইফালে ধুনীয়াকৈ চাকি তাকি দি আমি আজি কামটো শুভাৰম্ভণি কৰিম, মানে গাহৰি ফাৰ্মখনৰ শুভাৰম্ভণি কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, মানে কামবিলাক কেনেকৈ কৰি যাওঁ এফালৰ পৰা আপোনালোকক মানে ভিডিঅ'টো ধুনীয়াকৈ দেখুৱাম। গতিকে কমপ্লিটকৈ আপোনালোকে মানে সকলোখিনি ভিডিঅ'তে দেখিবলৈ পাব, ফাৰ্মখন কেনেকৈ বনোৱা হৈছে, কি কথা, গোটেই বস্তুটো মানে আপোনালোকক আপডেট দি থাকিম। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক। মছলা কাম আৰম্ভ হৈছে আৰু লাহে লাহে এইফালে লাগি গ'ল মিস্ত্ৰী। হে অঁ, আমি দিনটোত ইমানেই মছলা বনাওঁ, মিস্ত্ৰীয়ে কৈছে দেই, মানে দেখা যাওক। আৰু গাহৰি ইতিমধ্যে পোৱালি বুকিং আছিলে, পোৱালিখিনি আহি পাই গ'ল, পোৱালিকেইটা আহি পাই গ'ল। মই দেখাম আপোনালোকক, ইয়াতে ৰাখি থৈছোঁ এতিয়া টেম্পৰেৰীকৈ। পিছত আপোনালোকক দেখাই আছোঁ পিছৰ ভিডিঅ'। এয়া আমাৰ কামৰ শুভাৰম্ভণি কৰিবলৈ আমাৰ শ্ৰীমতীক দি দিছোঁ। মানে প্ৰথম শুভাৰম্ভণিটো শ্ৰীমতীয়ে কৰক, তাৰপিছত আৰু আছে বাৰু মানুহ এনেকৈ। এতিয়া প্ৰায় ৰেডি হৈ গ'ল চব, এতিয়া খুঁটাকেইটা ঢালিব লাগে। এয়া আমাৰ কামৰ শুভাৰম্ভণি হৈছে আৰু দেই। ইফালে মেঘে গাজি আছে তিনি কোণ আৰু বাদ দিয়া। গাহৰি গঁৰালটো এইখিনি ইমানখিনি কাম হৈছে এতিয়ালৈকে। মানে যিজন মানুহে কাম কৰি আছিলে, কাম কৰা মানুহজনৰ অকণমান গা অসুবিধা হ'ল, বোলে গা বেয়া হৈছে, সেইটো কাৰণে কামখিনি আগবঢ়াব পৰা নাই। আৰু এইফালে প্ৰায় ৱালটো হৈছে ইমানলৈকে, মানে ছজাপ ইটা এইফালে দিয়া হৈছে, 6জাপ দিয়া হৈছে। এজাপ মানে এনেকৈ পথালিকৈ দি লোৱা হৈছে। আৰু তলতে এইটো বিমটো, মানে ঘৰটো কেনেকৈ বনাইছোঁ মই সেইটো দেখাই আছোঁ আপোনালোকক। এইটো বিমটো, তাৰপিছত এইটো 5 ইঞ্চি ইটা দিয়া হৈছে, তাৰ ওপৰত 3 ইঞ্চি মানে পথালিকৈ ইটা দিয়া, থিয়কৈ ইটা দিয়া হৈছে, তাৰপিছত এইবিলাক ইফালেও তেনেকৈ ৱালখনৰ এটা ইটা ওপৰত, এটা ইটা এইফালে বাকী আছে। তাৰপিছত এইফালে এইকণ কাম হ'ল, তাৰপৰা মাটি চাটি তুলি হৈ গ'ল অলৰেডি। তাৰপিছত এইফালে আহি গ'ল। এতিয়া আজি চলিঙৰ কামটো কৰি দিম বুলি ভাবিছোঁ, মানে তলৰ যিটো কাম হয় কেনেকৈ কৰিম, কি কৰিম, সকলোখিনি দেখাইছোঁ আপোনালোকক। আৰু এইফালে গাহৰি মলমূত্ৰখিনি যাবৰ কাৰণে এইফালে এটা ফুটাও ৰাখিছোঁ। এইফালে কেনেকৈ কি বনোৱা হ'ব, গাহৰি গঁৰালটো কেনেকৈ বনোৱা হৈছে, কিমান চাইজত বনোৱা হৈছে, সকলোখিনি আপডেট দি আছোঁ আপোনালোকক। ৰদ চদ তেনেকৈ বাঢ়ি কৰি থোৱা আছে যিহেতু। এইফালে আৰু এটা গঁৰাল হ'ব, এইফালে মানে খুটা পোষ্ট ঢালি থোৱা আছে। আৰু এইফালেও এটা ৰুম হ'ব, এইফালেও এটা ৰুম হ'ব, দুটা ৰুম। আৰু প্ৰথম মানে এই ৰুমটো উলিয়াই লৈছোঁ এটা কাৰণে, খুব বেছি সোনকালে, যিহেতু গাহৰি পোৱালি আহি পালে। আৰু আহি পোৱাৰ লগে লগে মানে খুব প্ৰয়োজন হৈ আছে গঁৰালটো, মানে ৰুমটোৰ। গতিকে এইটো ৰুম উলিয়াই আমি গাহৰিখিনি ইয়াত ভৰাই ল'ব পাৰিলে এইটো ৰুমলৈ যাব পাৰিম। আৰু আজি আকৌ নেক্সট ডে' কালি যিখিনি কাম কৰি আছিলোঁ সেইখিনি কামৰ লাষ্টত মানে দেখুৱাবলৈ মোৰ শক্তি নহ'ল, আৰু এনেকুৱা হ'ল। আৰু আজি নেক্সট ডে', আজি এতিয়া ৰাতিপুৱা উঠিলোঁ প্ৰায় 6টামান বাজিলে। এতিয়া বৰ্তমান উঠি কৰি মানে গোটেই ৰেডি, এইফালে মছলা চছলা বনাই থোৱা আছে। আৰু কালি এইখনৰ কাম হৈ গ'ল, মই দেখাই আছোঁ বেক কেমেৰা কৰি। আৰু এইখনৰ কাম কালি একদম ধুনীয়াকৈ হৈ গ'ল, মই দেখাই আছোঁ আপোনালোকক। কালি মানে ফ্ল'ৰৰ এই ইটাখিনি দি একদম চলিং কৰি ধুনীয়াকৈ ইটা চিটা দি কৰি ৰেডি কৰিলোঁ। আৰু এতিয়া মছলা বনাই আছোঁ, এইফালে মছলা বনাই আছোঁ। এইফালে এতিয়া ইটাকেইটা গাঁঠিব লাগে পটাপট। আৰু এইখিনি ইটা আছে, এইকেইটা গাঁঠি কিমান কম দিনত পাৰোঁ গঁৰালটো উলিয়াবলৈ চেষ্টা কৰোঁ। আপোনালোকৰ ভিডিঅ'বিলাক চাই থাকক, মানে কণ্টিনিউ কৰি গৈ থাকিম। যিমানখিনি পাৰোঁ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। পোৱালিকেইটা কিমান ডাঙৰ হৈছে, কি কথা, সেইখিনিতো আপোনালোকক জনাবলৈ আছেই অলৰেডি। আৰু পোৱালিখিনি কিমান ডাঙৰ হৈছে, কি কথা, গোটেইখিনি বস্তু আপোনালোকে গম পাবই ভিডিঅ' যোগেদি। তাৰপিছত এতিয়া বৰ্তমান ইটাখিনি মানে গাঁঠি লওঁ যিকেইটা পাৰোঁ। আৰু কামটো প্ৰায় নিজে কৰি আছোঁ, আপোনালোকে গম পাইছেই চাগে। মানে এতিয়া সদ্যহতে কালিৰ পৰা নিজে কৰি আছোঁ, মানে যিহেতু মানুহজন নাই, মানুহজনো কিবা এটা প্ৰব্লেমৰ কাৰণে আহিব পৰা নাই। গতিকে নিজে হ'লেও কৰিবই লাগিব, কাৰণ পোৱালি খাচী কৰিব পৰা বয়স হৈ গ'ল। মানে খাচী কৰা বেছি ডাঙৰ হৈ গ'লে খাচী কৰিবলৈ বহুত অসুবিধা হয়। গতিকে মানে অতি সোনকালে আমি পোৱালিখিনি গঁৰালটোত ভৰাই ল'ব পাৰিলে বাচি যাম। গতিকে কামটো ষ্টাৰ্ট কৰি লওঁ ব'লক, চাই থাকিব আপোনালোকে।
এইফালে দেখাই দিছোঁ দেই কিমান কাৰণে। এইফালে বিচনী চিচনি আনি লৈছোঁ আমি গৰমৰ কাৰণে। ইমানখিনি হৈছেগৈ আৰু নেক্সটটো ভিতৰত পোৱালিকেইটা দেখাম। যিহেতু আমি পোৱালি আনি থৈ দিয়া হৈছে, বেলেগ এটা মানে ৰুমত ভৰাই থোৱা আছে, আৰু নেক্সটটো ভিতৰত সেই পোৱালিটো আমি দেখাই দিব লাগিব।